নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত সকলোকে স্বাগতম জনাইছোঁ। আজি জব মেলাৰ বিষয়ে মই ক'ম। পুনৰ অসমত আপোনাৰ জব মেলা হ'বলৈ গৈ আছে। চ' তাৰে বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত গোটেইখিনি ইনফৰমেশ্যন দিম। চ' ভিডিঅ'টো চাই যাব শেষলৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কাৰণ আপোনালোকে যদি ভালকৈ বুজি নাপায় প্ৰচেছটো, চ' আপোনালোকৰ এপ্লাইও কৰিব নোৱাৰিব আৰু বুজিও নাপাব। চ' গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাওক। মই গোটেইখিনি ডিটেইলছ আপোনালোকৰ ইয়াতে দেখুৱাই দিম। কেনেকৈ এপ্লাই কৰিব লাগিব, লগত কি লৈ যাব লাগিব, কেতিয়া যাব লাগিব, ক'ত যাব লাগিব, মই গোটেইখিনি আপোনালোকক ইয়াতে দেখুৱাই দিম। চ' আপোনালোকে চাই যাব। চ' মই প্ৰথম আৰম্ভ কৰোঁ ভিডিঅ'টো। আপোনালোকৰ যিটো জব মেলা হ'ব, সেইটো হ'ব আপোনালোকৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, বৰ্ড অফ প্ৰেক্টিকেল ট্ৰেইনিং, ইষ্টাৰ্ণ ৰিজন। ফ্ৰী ৰেজিষ্ট্ৰেশ্যন হয়, ইয়াতে কোনো ফিজ দিব নালাগে। মিনিষ্ট্ৰী অফ এডুকেশ্যন, ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন এছ'চিয়েশ্যন উইথ কেৰিয়াৰ গাইডেন্স এণ্ড প্লেচমেণ্ট চেল, হেণ্ডিক গাৰ্লছ কলেজ গুৱাহাটী। জব মেলাটো আপোনালোকৰ গুৱাহাটীত হ'ব। গুৱাহাটী আপোনালোকৰ হেণ্ডিক গাৰ্লছ কলেজ, যিসকলে চিনি পায় তেওঁলোকেতো গম পাবই, আৰু যিসকলে চিনি নাপায় মই কৈ দিছোঁ। এড্ৰেছটো হ'ল আপোনালোকৰ দীঘলী পুখুৰীত হয় আপোনালোকৰ এইটো। নহ'লে কোনোবাই যদি চিনি নাপায় গুগল মেপত মাৰি দিব, আহি যাব তাতে। এইটো হ'ল আপোনালোকৰ এপ্ৰেণ্টিছশ্বিপ কাম জব মেলা, মই ক'লোৱে ওপৰত। আপোনালোকৰ ইণ্টাৰভিউ হ'ব 28 ফেব্ৰুৱাৰী 2024, আৰু ইণ্টাৰভিউ যোৱাৰ আগতে আপোনালোকে নিজকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, আৰু সেইখিনি মই দেখুৱাই দিম তলত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ইয়াতে টাইমটো চাই লওক, ৰাতিপুৱা 9টা বজাৰ পৰা হ'ব, গধূলি আপোনালোকৰ 6:30 হ'ব, 9 to 6:30 PM। এড্ৰেছ মই ক'লোৱে, হেণ্ডিক গাৰ্লছ কলেজ, দীঘলী পুখুৰী ৱেষ্ট। এলিজিবিলিটিখিনি চাই লওক। আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব। গ্ৰেজুৱেট লাগিব এণ্ড ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী থাকিলেও হ'ব, বা যদি আপোনালোকৰ জেনেৰেল ডিগ্ৰী আছে, ধৰক BA বা BSc বা BCom যদি আছে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব, যাব পাৰিব, ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু পাছ কৰিব লাগিব ডিউৰিং 2019 to 2023, এইটো পিৰিয়ডৰ ভিতৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব। যাৰ এইটো পিৰিয়ডত হ'ব তেওঁলোকেহে পাৰিব, তাৰ আগৰখিনিয়ে নকৰিব। পাছ আউট ফ্ৰম এ ৰিকগনাইজ institution, statutory university with valid final year marksheet and pass certificate. So যোনে পাছ কৰা অলৰেডি চাৰ্টিফিকেট আছে গ্ৰেজুৱেশ্যনৰ, তেওঁলোকেহে পাৰিব। আৰু নট হেভিং ৱৰ্ক এক্সপিৰিয়েঞ্চ অফ 1 year or more, যাৰ 1 বছৰৰ বেছি আছে এক্সপিৰিয়েঞ্চ কাম কৰা, তেওঁলোকে এপ্লাই নকৰিব, তেওঁলোকৰ কাৰণে নহয়। আৰু ইম্পৰ্টেণ্ট পইণ্টছখিনি চাই লওক। কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ব্ৰিং 2 copies অফ CVs এলং উইথ দেম। নিজৰ লগতে বায়'ডাটা লৈ যাব লাগিব 2 কপি, আৰু ফৰ্মেল ড্ৰেছ প্ৰিফাৰেবল বুলি দিয়া আছে, ফৰ্মেল ড্ৰেছ পিন্ধি যাব। অল ডকুমেণ্টছ উইথ জেৰক্স, আপোনালোকৰ যিমানবিলাক ডকুমেণ্টছ আছে, পান কাৰ্ড, আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি পাছপৰ্ট চাইজ ফটোৰ পৰা আৰম্ভ কৰি আপোনালোকৰ কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেট আছে, গোটেইখিনি আপোনালোকে জেৰক্স কৰি ল'ব, 2 কপি কৰি জেৰক্স কৰি ল'ব। আৰু পাৰিলে ঘৰত ইণ্টাৰভিউত যোৱাৰ আগতে এবাৰ প্ৰেক্টিছ কৰি ল'ব, ইউটিউবত ভিডিঅ' চাই ল'ব, কেনেকৈ কি কুৱেশ্যন সুধিলে কি এনচাৰ দিব লাগে। যোনে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ, যিসকলে জানে, ইণ্টাৰভিউ দিছে আগতে, বহুতে এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে গম পাবই কেনেকৈ ইণ্টাৰভিউ দিব লাগে, কি কৰিব লাগে। চ' নজনাখিনিৰ কাৰণে কৈছোঁ। আৰু চাওক, ইয়াতে আপোনালোকৰ এনি গ্ৰেজুৱেট কেন এপ্লাই বুলি মই ক'লোৱে ওপৰত। ন' জইনিং ফি, কোনো ধৰণৰ জইনিং ফি দিব নালাগে, ফ্ৰী হয় এনৰলমেণ্ট। আৰু চিলেকশ্যন হোৱাৰ পিছত যেতিয়া আপোনালোকৰ ট্ৰেইনিং পিৰিয়ড চলি থাকিব, তেতিয়া আপোনালোকৰ চেলাৰী আপ টু 25,000 পাৰ মান্থ বুলি দিয়া আছে। আৰু এপ্ৰেণ্টিছশ্বিপ 1 year কমপ্লিট কৰাৰ পিছত 79% অফ কেণ্ডিডেটক পাৰ্মানেণ্ট হিচাপে ৰাখি লোৱা হ'ব, তেওঁলোকক প্লেচমেণ্ট প্ৰভাইড কৰিব। আফটাৰ ছাকচেছফুল কমপ্লিশ্যন গেট চাৰ্টিফিকেট অফ প্ৰফিচিয়েঞ্চি ইকুইভেলেণ্ট টু 1 year জব। এবছৰ পিছত যেতিয়া আপোনালোকৰ চাৰ্টিফিকেট দিব কমপ্লিট হোৱাৰ, সেইখন আপোনালোকৰ 1 year জব যদি মানে যিসকলে কৰিব, তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ সমানে হ'ব। সেইটোৱে ইয়াতে কৈছে। আৰু ইয়াতে আপোনালোকৰ মোবাইল নম্বৰো এটা দিয়া আছে। কোনোবাই যদি কিবা বিশেষ ডিটেইলছ জানিব বিচাৰে, ডিটেইলছখিনিতো মই গোটেইখিনি ক'লোৱে, তথাপিও যদি কাৰোবাৰ কিবা ডাউট থাকে, এই নাম্বাৰটোত ফোন কৰি ল'ব। আৰু ইয়াতে মেইলো দিয়া আছে, এইটো মেইলতো আপোনালোকে বায়'ডাটা পঠিয়াব পাৰিব। কিন্তু বায়'ডাটা ইয়াতে এনেকৈ পঠিওৱাতকৈ আপোনালোকে নিজকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আগত। চ' ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব চাওক। ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যাব, তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব, ক্লিক হিয়াৰ বুলি থাকিব, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তাতে যিটো ইণ্টাৰফেচ আহিব, তাতে আপোনালোকৰ নিজৰ ডিটেইলছখিনি দিব।
ডিটেইলছখিনি দিলে ছাবমিট কৰি দিব। ছাবমিট কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। আৰু আপোনালোকৰ অৰিজিনেল এডভাৰটাইজমেণ্ট কপিটো যদি চাব বিচাৰে তাতো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, তাতে ক্লিক কৰি চাই ল'ব পাৰিব। আৰু যদি আপোনালোকে ৱেবছাইটটো ভিজিট কৰিব বিচাৰে তেতিয়াহ'লে এইটো ৱেবছাইট দিয়া আছে, সেই ৱেবছাইটটো গুগলত মাৰি দিব। মাৰাৰ পিছত আপোনালোকে তাতে ভিজিট কৰি কিনে এইখিনি ডিটেইলছটো চাই ল'ব পাৰিব। চ' যিসকলে এপ্লাই কৰিম বুলি ভাবিছে সোনকালে আজি কালিৰ ভিতৰতে ৰেজিষ্ট্ৰেশ্যন কৰি লওক, যিহেতু পৰহি আপোনালোকৰ ইণ্টাৰভিউ হ'ব। চ' আজি কালিৰ ভিতৰতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। চ' এইখিনিয়ে আছিলে আজিলৈ ইনফৰমেশ্যন দিবলগীয়া। চ' ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আৰু জবৰ আপডেটসমূহ যদি ডেইলি পাই থাকিব বিচাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ আহোঁ, লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত।